ইউটিউবাৰ দীপজ্যোতি ডেকাক আক্ৰমণ ভাঙা টিভি খ্যাত ইউটিউবাৰগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ধনমণি ডেকা নামৰ এজন যুৱকে বটলেৰে মূৰত পৰাৰ লগতে প্ৰহাৰ কৰে দীপজ্যোতি ডেকা হেল্ল গাইস কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে আৰু বৰ্তমান আমাৰ দুজনৰ বহুত ভাল আজি ভিডিওটো বনোৱা মেইন উদ্দেশ্য হল কোনো ব্লগ নহয় বা প্ৰেংক ভিডিও নহয় আজি এজন ব্যক্তিক লৈ মানে আপোনালোকে চাগে সকলোৱে এইকেইদিন সোশ্যাল মিডিয়াত দেখি আছে ভাঙা টিভিৰ দীপজ্যোতি ডেকা গাইস প্ৰথমত এইখন ক্লিপ এখন চাই লওক দে হয় এটা মাছ হ'ব মৰা মাছ কিটা আহিলিহে যোৱা বছৰৰে হেৰি জালখন মাৰি দিছোন কম মাছ আছে ইয়াতে তাৰপিছত তোৰ মাথাটা মাৰি দিওঁ জালখন কমচে কম অকণি কিটা উঠি আহিব গম পোৱা নাই আৰু জালখন লেতেৰা হ'বা খালা লাগিয়া গাইস দেখিলে নহয় কিমান ধুনীয়া এটা অভিনেতা মানে তাই ভিডিঅ'বোৰ চালে একদম চাই থাকিব মন যায় এনেকুৱা মানে সহায় থাকে এনেকুৱা মানে মানে একদম ভিডিঅ'ৰ প্ৰতি একদম নিজৰ কিটো যোনটো মানে কি বুলি কয় এইটো যি হওক মানে বুজালে বুজিছে আৰু একদম গোটেই দি দিয়ে ভিডিঅ'ত মানে আমাক সহায়ৰ কাৰণে কি চেষ্টা নকৰে গোটেই কৰে মানে সেইজন ব্যক্তিটো ছোৱালীও হৈ যায় আৰু সমাজৰ এটা ধুনীয়া ধুনীয়া মেছেজ দিবলৈ চেষ্টা কৰে ভিডিঅ'ৰ লাষ্টত মানে বুজি পায় আৰু তাৰে মাজত আজি তাই কি ঘটনা হৈ গ'ল মানে শুনি পেলাই বহুত দুখ লাগি গ'ল আৰু কিনো কম প্ৰথমত এইটো ভিডিঅ' চাওঁ তোৰ মেইনলি বেছিকৈ প্ৰব্লেমটো ক'ত হৈ আছে হাতত হৈ আছে হাতখনত জোন নাপায় একেবাৰে আৰু নাভডাল কাটা গৈছে বটলেদি আৰু এইফালে মাথাত আছে আৰু বৰ্তমান পটকৈ বহি বহি উঠিলে দুৰ্বল লাগি যায় বহুত তেজ গেছি নহয় মানে পিছফালৰ পৰা মাৰিলা দেখি আগফালৰ পৰা মাৰিব নোৱাৰিলা আৰু যাতে এনেকুৱা কাৰোৰ লগত এনেকুৱা সংঘটিত নহয় দুখীয়া যাতে শাস্তি পায় তাকে পুলিচ প্ৰশাসনক আহ্বান জনালোঁ আৰু এনেকুৱা মোৰ নিচিনাকৈ যাতে কোনো এনেকৈ কষ্ট খাই থাকিব লগা নহয় দেখিলে নহয় গাইজ কিমান বেয়াকৈ তাইক আঘাত কৰিলে তথাপি বেলেগ মানুহ নহয় নিজৰে গাঁৱৰে এজন ল'ৰা মানে বন্ধু টাইপ হ'ব আৰু কি হৈছে মানে সি তাৰ কি ঘৰ ক'ত আছিলে তাৰ ঘৰ দৰং জিলাত হয় তাৰ ঘৰটো দৰং জিলাত কিন্তু সি এটা প্ৰগ্ৰামত গৈছিলে দেই মানে প্ৰগ্ৰামত গৈ পেলাই তাৰ পৰা যেতিয়া আহিব তেতিয়া কিবা তাৰে ফটো উঠিব চেলফি উঠিব কিন্তু সেই মুহূৰ্তেই পিছেদি বটলেদি পুৰা একদম মূৰত নহয় ক'তবা মাৰিব খুজিছিলে কিন্তু এইখিনি জেগাত অলপ দুখ পালে এইখিনি জেগাত নিশ্চয় আপোনালোকে ভিডিঅ'ত দেখা পাইছে তো সেয়াই আৰু ক'ব বিচাৰোঁ যে আমাৰ নিৰাপত্তা নাই ইউটিউবাৰ বিলাকৰ ডাঙৰ আমিতো সৰু সুৰা ইউটিউবাৰ বাৰু আমাৰতো বাদ দিয়ক আমাক আৰু কোনে চিনি নাপায় আমি যদি এখন ৰাস্তা দি যাওঁ কোনে ক'ব লগা নাই কিন্তু এইবোৰ হৈছে এখন মানে এটা ডাঙৰ ইউটিউবাৰ ন তো গতিকে সিহঁতক অলপ নিৰাপত্তা দিব লাগে আৰু এনেকুৱাকৈ মাৰিছে সি ক'ত গৈ পালে ICUত গৈ পালে কাৰণ এতিয়া ধৰি ইমান বেয়াকৈ মাৰিছে নহয় মানুহজন এতিয়া বাচিব নে মৰিব সেইটো ঠিকনা নাই আৰে কিবা তোমাৰ মই ক'ব বিচাৰোঁ যে মোৰ এইটো ব্যক্তিগত মানে মই যদি কিবা এটা মানে তাই যদি কিবা এটা ভুল দেখা পাইছে বা কিবা এটা দোষ দেখা পাইছে তেতিয়াহ'লে তাৰ ওচৰত বা তাৰ মুখত গৈ পেলাই কৰিব কিয় পিছেদি বাৰ কৰিব লাগে আৰে পিছেদি যোনে বাৰ কৰে সেইটো কৈছে কাপোৰ কিন্তু আপুনি যদি ইমানেই কি আছে তেতিয়াহ'লে কি কৰিব লাগে নহয় আৰু কথাটো হ'ল কি আৰু আমি চৰকাৰক এইটো দাবী কৰিছোঁ যেন যোনজন ব্যক্তিয়ে এনেকুৱা কাম কৰিলে তাইক উচিত শাস্তি দিয়ক আৰু মইতো কওঁ তাৰ ফাঁচি হ'ব লগা কথা কাৰণ কিয় তাইক এনেকৈ আঘাত কৰিছে নহয় সি মৰিও যাব পাৰে কাৰণ মূৰ হয় না মূৰত মানে ব্ৰেইন থাকে ব্ৰেইনটোত যদি কিবা এটা হৈ যায় নহয় মানুহজন বচাৰ খুবেই কম আৰু কি চান্স তো গতিকে সেয়া যেন জল্দি ব্যৱস্থা এটা লৈ লওক দীপজ্যোতি দা আপুনি যেন সোনকালে আমাৰ মাজত আহি যাওক আপোনাৰ ভিডিঅ'বোৰ আমি বহুত মিছ কৰি আছোঁ তো সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ অতি সোনকালে যেন আপুনি ভাল হৈ যাওক আৰু যোনে এনেকুৱা কৰিলে তাইক উচিত শাস্তি দিয়ক এইটো বিচাৰোঁ আমি সকলোৱে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে
যদি চাই পেলাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই